নাথ চপৰাই লমাথ দেৱৰ শুনি কন্দল কাহাকো সিদ্ধান্ত নিদিয়া মাধৱে মুদিলা নেত্ৰ কমল দেৱতা সবক বঞ্চিবা পলাগি ধৰিলা মিছা ধিয়ান যতে ক মাতন্ত নেদন্ত কাহাকো কৃষ্ণে একো সমিধান ভগৱন্ত পুৰুষে সকলোৰে মনৰ ভাৱ জানি তেওঁ কিন্তু কাকো একো সমিধান নিদি তেওঁ পুনৰ আকৌ মৌনতা অৱলম্বন কৰিলে যেন কাৰোবাক তেওঁ ধ্যানহে কৰাত লাগিল। গতিকে এনে ভাৱ এটা দেখুৱালে এইকাৰণে দেৱতাসকলক বঞ্চনা কৰাৰ নিমিত্তে, কাৰণ ভগৱন্ত পুৰুষ তেওঁলোকৰ নিজৰ ঠাইত স্থিতি ল'ব লাগিলে দেৱতাসকলৰ বহু পুণ্য থাকিব লাগিব। দেৱতাসকলৰ ইমানখিনি পুণ্য নাই যে যি পুণ্যৰ কাৰণে ভগৱন্তক তেওঁলোকে স্থিতি দিব পাৰিব বা ভগৱন্ত তেওঁলোকৰ স্থানলৈ আগমন হ'ব, এইটো নাই। আৰু সেই কথা জানিয়েই ভগৱন্ত পুৰুষ কৃষ্ণই তেওঁ দেৱতাসকলক বঞ্চনা কৰিম বুলি ভাবি তেওঁ পুনৰ ধ্যানস্থ হ'ল। অৰাম মথ ধৰি হৰি বসিয়াই আচন্ত হুয়া তিনিশ বদ অবৈকুণ্ঠৰ পৰা আখি আইলায়া গবাঢ়ি যত মুখ পাৰিষদ মহাবাদ্যে ভন্দে চানিছতে দন্দে কৃষ্ণৰ মহিমা গাৱে কৰে কোলাহল তাল কৰ তাল নানা জীৱ জন্তু বাৱে। আৰু এনেদৰে ভগৱন্ত পুৰুষে পুনশ্চ যেতিয়া ধ্যানস্থ হ'ল তেতিয়া ঠিক তেনে মুহূৰ্ততেই বৈকুণ্ঠৰ পৰা ভগৱন্ত পুৰুষৰ যিসকল মুখ্য মুখ্য পাৰিষদ আছিল তেওঁবিলাকে তেওঁক আগবঢ়াই নিবৰ বাবে আহিল আৰু বিভিন্ন বাদ্যযন্ত্ৰ বজাই বজাই আনন্দৰ ৰোল তুলিলে। নাচে চতুৰ্ভুজ প্ৰজা তৈৰ পৰা ধৱল চামৰ ধোলে সকলে গগন মণ্ডল ঢাকিলে কৃষ্ণৰ কীৰ্তন ৰলে শিৰিষ সেউতী চম্পক মালতী পাৰিজাত সিঞ্চে মাথা এৰি পৃথিৱীক বৈকুণ্ঠে যাইবা ক সাজিলা জগত নাথে হয় আকাশ প্ৰকাশী কৰিলা প্ৰয়াণ ৰশ্মি পুঞ্জ যেন তুল দেখে নেদেখে বিজুলি চমকে বৈকুণ্ঠে গুয়া উঠিল। আৰু যেতিয়া তেওঁৰ সংগীবিলাক আহি গ'ল, পাৰিষদবিলাক আহি গ'ল, তেতিয়া ভগৱন্ত পুৰুষে এই ধ্যানটো সামৰণি কৰিলে আৰু লগে লগে তেওঁ বাকীবিলাকে কোনোবাই চকামকা দেখিছে কোনোবাই নাই সকলোৰে চকুত ধূলি মাৰি তেওঁ দেখা নেদেখা এনে এটা ৰূপ লৈ তেওঁ গুচি গ'ল নিজৰ বৈকুণ্ঠ ধামলৈ। ৰাম কৃষ্ণৰ গাঁৱৰ ৰশ্মি লাগি আহি ব্ৰহ্মা আদি দেৱ মানে তিৰিমিৰি দেখি অধুমুখ
শেষবে পৰিলা নিজ বিমানে ৰাম। চকু ফুটে বুলি আশিক জম্পায়া দুহাতে ধৰিলা আতি অনন্ত সজ্জাত কেশৱ বখিলা অকৰিয়াতি পৰিপাতি ৰাম। ভগৱন্ত পুৰুষৰ যিটো তীব্ৰ জ্যোতিময় শৰীৰ, এই শৰীৰটো ব্ৰহ্মা ৰুদ্ৰ বা শিৱ এইবিলাকে যেতিয়া দেখা পালে তেওঁৰ এই শৰীৰৰ তীব্ৰ জ্যোতি তেওঁলোকে মানে সহ্য কৰিব পৰা নাছিল। আৰু চকুকেইটা আমি সূৰ্যটো আজিৰ সূৰ্যটো যেনেকৈ খালী চকুৰে এনেকৈ চাব নোৱাৰোঁ, হঠাতে চকুকেইটা যেন অন্ধাৰ হৈ পৰে, ঠিক তেনে এটা অৱস্থা হৈছিল। আৰু তেতিয়াই ব্ৰহ্মা ৰুদ্ৰ এইবিলাক নিজৰ নিজৰ ৰথ সৈতে মানে ঢলি পৰিছিল। ভগৱন্তৰ এই জ্যোতিটো চাব নোৱাৰি, সহিব নোৱাৰি ঢলি পৰিছিল। আৰু তেতিয়াই চকু ফুটে বুলি আশিক জম্পায়া দুহাতে ধৰিলে আতি তেওঁবিলাকে ব্ৰহ্মা ৰুদ্ৰ অন্য দেৱতাবিলাকে অনন্ত সজ্জাত কেশৱ বখিলা কৰি আতি পৰিপাতি তেওঁ যাব আৰু এতিয়া তেওঁৰ যিখন সজ্জা সেইখনত তেওঁ বৰ ধুনীয়াকৈ বহি ল'লে। দেখিয়া প্ৰভুক উৎসুকে পৰিয়া প্ৰণামিলা লক্ষ্মী মাৱে কতকালে লাগ পায়া জান্তি বাক লাগিল স্বামীৰ পাৱে মুখ্য পাৰিষদে উপাসী চৌপাশে নম্ৰ ভাৱে তুতি বোলে মাথাৰ ওপৰে চেত চত তুলি ধৱল চামৰে ঢোলে। গতিকে ইমান দিনৰ মূৰত ভগৱন্ত পুৰুষক বৈকুণ্ঠ ধামত যেতিয়া খালী হৈ থকা বৈকুণ্ঠ ধামখন যেতিয়া পূৰ্ণ হ'ল, তেতিয়া ভগৱন্ত পুৰুষৰ ভাৰ্যা আই লক্ষ্মী দেৱী ইমান দিন ৰখি আছিল। আৰু যেতিয়া পুনৰবাৰ তেওঁ আকৌ নিজৰ সেই গৃহত স্বামীক পালে, তেতিয়া তেওঁ স্বামীক বহুৱাই লৈ যেন ইমান দিনৰ মূৰত পালে যেতিয়া ভৰি হাতবিলাক মালিচ কৰি দিছিল, ঘঁহি পি আছিল। আৰু কিমান দিনৰ মূৰত আজি তেওঁৰ ভৰি হাতকেইখন মই অন্তত এবাৰ পিহি দিব বা মালিচ কৰিব পাৰিছোঁ, এনে এটা আনন্দত মুখ্য পাৰিষদে চৌপাশে উপাসী নম্ৰভাৱে তুতিবলৈ। ইতিমধ্যে ভগৱন্ত পুৰুষৰ যিবিলাক পাৰিষদ তেওঁবিলাকে চাৰিওফালে বেঢ়ি লৈ স্তুতি নতি আৰম্ভ কৰিছে। আৰু মানে পৰিষ্কাৰ শ্বেতছত্ৰ, পৰিষ্কাৰ কৃষ্ণ বগা ছাতিটোৰে যেন ছাঁ দিছে আৰু বিচি আছে। অ ৰাম ৰাম কৃষ্ণক দেখিতে কৰে আয়াজাত চতুৰ্ভুজ সেনা চানি কৃষ্ণৰ আগত পুৰি দণ্ডৱতে ৰৰে জয় কৃষ্ণ বাণীয় ৰাম। বৈকুণ্ঠ বাসীৰ ভৈল মহোৎসৱ মিলিল মহাসম্পদ ৰংগে ঠাৱে ঠাৱে গুণ গীত গাৱে বজাৱে পাঞ্চ বদ। ইমান দিনৰ মূৰত প্ৰভু বৈকুণ্ঠলৈ তেওঁ নিজৰ গৃহলৈ ঘূৰি গ'ল। গতিকে সকলোৱে কৃষ্ণৰ জয় ধ্বনিৰে গোটেই মুখৰিত কৰি পেলালে। আৰু যেতিয়া বৈকুণ্ঠবাসীৰ এনেদৰে মহাসম্পদ ভগৱন্ত পুৰুষক পুনৰবাৰ পালে সন্মুখত,
পাই তেওঁলোকৰ আনন্দৰ সীমা নাই আৰু বিভিন্ন বাদ্যযন্ত্ৰ গান কৰি তেওঁ ভগৱন্ত কৃষ্ণৰ সৃষ্টিৰ 5টা শব্দৰে পৰিৱেশন কৰিলে পঞ্চসুৰেৰে। ব্ৰহ্মা প্ৰতিমুখে দেৱ সবুদুখে পৰি আছে কত বেলি সন্ধুইখন গুয়া উঠি আখি পাছে নিহালন্ত চকু মেলি কৃষ্ণৰ গতিকণ দেখিয়া দেৱে আচৰিত হুয়াই আছে কৃষ্ণ কয়নে প্ৰশংসা কৰিয়া গৈলন্ত স্বৰ্গ পাছে। এনেদৰে যেতিয়া ভগৱন্ত পুৰুষ বৈকুণ্ঠ পালেগৈ ব্ৰহ্মাদেৱৰ নিজ স্থানত তেওঁ অধোমুখে তলমুৱা হৈ ইতিমধ্যে শ্ৰুতি বুদ্ধি হেৰাই পৰি থাকিল। ৰুদ্ৰদেৱ নিজৰ ঠাইত তেনেদৰে পৰি থাকিল আৰু যেতিয়া বহুত সময়ৰ মূৰত তেওঁলোকে আকৌ পুনৰ সচেতনতা পালে, শৰীৰত আকৌ শ্ৰুতি জ্ঞান আহিল, তেতিয়া কৈছে সন্ধুক্ষণ হুয়া উঠি আহি পাছে নিহালন্ত চকু মেলি। এতিয়া সচেতন হৈ ভগৱন্ত পুৰুষক কোনফালে গ'ল মানে তেওঁলোকে আকৌ জুমি জুমি চালে আৰু কৃষ্ণৰ গতিক নেদেখিয়া দেৱে আচৰিত হুয়া আছে। তেওঁলোকে ভগৱন্ত ক'ত গ'ল বাৰু, এই আছিল এতিয়া হঠাতে তেওঁ ক'ত গ'ল বুলি তেওঁলোকেও অলপ আচম্বিত হৈ থাকিল আৰু লগে লগে ভগৱন্ত পুৰুষক বিভিন্ন ধৰণেৰে প্ৰশংসা কৰিলে। তেওঁ গুণক প্ৰশংসা কৰি ব্ৰহ্মাদেৱ ৰুদ্ৰদেৱ নিজৰ নিজৰ থানলৈ পুনৰ আকৌ আসনলৈ ফিৰি গ'ল। কৃষ্ণ এৰিলাতে পৃথিৱী মণ্ডল অধৰ্মে জুৰিয়া ৰৈলা শ্ৰীধৰ্ম ধৃতি সত্য শৌচ নীতি কৃষ্ণৰ লগতে গৈলা স্বধৰ্ম আচাৰ সবা খেদায়া পাপে লৈ লখাম ৰাজ পৃথিৱীত শূন্য একো নাথাকিল একে হৰি নাম বাজ। গতিকে ভগৱন্ত পুৰুষে যেতিয়া এই ধৰাধাম এৰি গুচি গ'ল তেতিয়া এই পৃথিৱী মণ্ডল অধৰ্মে আৱৰি পেলালে আৰু শ্ৰী অৰ্থাৎ ঐশ্বৰ্য বিভূতি ধন সম্পত্তি ধৰ্ম মানুহবিলাকৰ নিজৰ নিজৰ যিটো প্ৰকৃত মানে সু আচৰণ সুপ্ৰবৃত্তি এইবিলাক আৰু ধৃতি মানুহবিলাকৰ ধৈৰ্য শক্তি সত্য বোলা বস্তুটো শৌচ অৰ্থাৎ মানুহবিলাকৰ মনৰ পবিত্ৰতা নীতি নিয়ম এইবোৰ একো নাথাকিল, চব ভগৱন্ত পুৰুষৰ লগতে গ'ল। ভগৱন্ত পুৰুষ য'ত আছে আজি ইয়াতে আমি তেওঁৰ গুণনাম কৰি আছোঁ। ইয়াতে আজি আপুনি ঘৰত যি ধৰণে বাক্য বচন নবলক কিয় বেয়াই হওক ভাল হওক যিমান বেয়া বচন বুলিলেও আজি আপুনি ইয়াতে বেয়া এটাও ক'ব নোৱাৰে। আজি ইয়াতে কোনোবাই কিবা ক'লেও অকণমান ধৈৰ্য আপোনাৰ থাকিবই। আপোনাৰ মনটো ইয়াতে আহোঁতে নিশ্চয় পবিত্ৰ হৈ আহিছে বা কৰি আহিছে আপুনি। গতিকে ভগৱন্ত য'ত সত্য শৌচ দয়া ক্ষমা ধৃতি এইবিলাক চব তাতে আছে। এতিয়া বৈকুণ্ঠপতি কৃষ্ণই পৃথিৱীত যেতিয়া আছিল তেতিয়া এই সকলোবোৰ আছিল। যেতিয়া তেওঁ নিজৰ কাৰ্য সম্পাদন হ'ল পৃথিৱী সংহাৰৰ সময় আহিল তেতিয়া তেওঁ থাকিলে পৃথিৱী কেতিয়াও সংহৰণ নহয়। গতিকে সেইকাৰণে তেওঁ গুচি গ'ল। ভগৱান ভক্তি য'ত নাই ত'ত অধৰ্মে আগুৰি আহিব, মাৰা কাটা এইবিলাক। গতিকে এনে এটা পৰিৱেশ পৃথিৱীত হ'ল আৰু ক'লে পৃথিৱীতো শূন্য একো নাথাকিল। এইবিলাকৰ নামত একোৱেই নাই পৃথিৱীত, কিন্তু এটা বস্তু থাকিল একে হৰি নাম। গতিকে মাত্ৰ হৰিৰ কৃষ্ণৰ নামটো পৰি থাকিল তাত, ৰাম কৃষ্ণ হৰি এনেধৰণৰ
তেওঁৰ এইবিলাক নাম ৰৈ থাকিল। অৰাম তেতিখনে যেন চন্ন ভৈল ভূমি, শূন্য ভৈল দশ দিশ, অমহন্ত ৰমহা মিলিল বিষাদ, দুৰ্জনে কৰে হৰিষ। কৃষ্ণৰ বিয়োগে অগনি উধাই, পাৰন্ত পৃথিৱী গেৰি, হা প্ৰাণনাথ কৰিলা অনাথ, মুক কৈক গৈলা এৰি। কৃষ্ণ। হয়, এতিয়া ভগৱন্ত পুৰুষ যেতিয়া গুচি গ'ল, দহদিশ শূন্য হ'ল। আৰু যিবিলাক মহা ধৰাধামত মহন্ত সন্ত ভক্তিমান ব্যক্তি আছিল, তেওঁলোকৰ খুব শোক বা দুখ লাগিল। কিন্তু যিবিলাক বেয়া মনৰ দুৰ্জনবিলাকৰ খুব আনন্দ লাগিল। ভক্তি য'ত নাই ত'ত দুৰ্জনৰে ঠাই। গতিকে সেইকাৰণে ভগৱন্ত যেতিয়া বিয়োগ অৰ্থাৎ তেওঁ যেতিয়া গুচি গ'ল, এতিয়া পৃথিৱীত সন্ত সাধুবিলাকে গেৰিয়াই এই বুলি কান্দিছে, হা প্ৰাণনাথ কৰিলা অনাথ, মুক কৈক গৈলা এৰি। এই বুলি মহন্ত বা সন্তবিলাকে দুখ কৰিছে। বেশে বিধৱা ভৈলো মইয়াবে, কতনো পাপ সঞ্চিত, অধ্ৰজ ব্ৰজ হব চৰণৰ খোজে, আজিহে ভৈলো বঞ্চিত। কলি চাণ্ডালৰ হাতত পৰিলো, পাইলে মোক মহা দুখে, এই বুলি ভূমি কান্দে ঘুমা ঘুমি, আতি হলোত কমুখে। গতিকে এবেশে বিধৱা ভৈলো মইয়াবে, কতনো পাপ সঞ্চিত। কোনে কৈছে? পৃথিৱী আয়ে। ধৰিত্ৰীৰ মাতৃয়ে কৈছে, হে স্বামী, তুমি মোক অকলশৰে এৰি তুমি গুচি গ'লা। মই ইমান পাপী আছিলোঁ নে যে মোক তুমি অকলশৰে এৰি গুচি গ'লা? এইবুলি ধৰিত্ৰীৰ মাতৃয়ে বিনাই বিনাই কান্দিছে। আৰু ভগৱন্ত পুৰুষৰ সেই থকা সময়ত তেওঁৰ যি খোজৰ চৰণৰ যি চাপ, ধ্বজ বজ জব পংকজ অংকুশ, এই পঞ্চ যি চিহ্ন, সেইবিলাক তাত পৰি থাকিল। আৰু আয়ে কৈছে, ধৰিত্ৰী মাতৃয়ে কৈছে যে আজিৰ পৰাহে মই তোমাৰ এই স্পৰ্শৰ পৰা বঞ্চিত হ'লোঁ। তোমাৰ যি পঞ্চ চিহ্ন পৰি আছিল তুমি ঘূৰি ফুৰোঁতে, আজিৰ পৰা আৰু নাই। এইবুলি আৰু ক'লে, কলিক চাণ্ডালৰ লগত তুলনা কৰিছে। কলি চাণ্ডালৰ হাততো পৰিলোঁ, পাইলে মোক মহা দুখে। হয়তো অধৰ্ম কেওফালৰ পৰা আগুৰি ধৰিলে। এতিয়া অলপ উপদেশ বাণী আছে। শুনা সভাসদ ভাগৱত পদ, বিপদৰ ধূম কেতু, কলিৰ পাতক ঘাতক এহিষে, সংসাৰ সাগৰ সেতু। কবিজনাই আমাক কৈছে, হে সভাসদসকল, আপোনালোকে শুনক যে এই ভাগৱতৰ পদ যদি এফাকিও শুনে একান্ত ভক্তিভাৱে, একান্তপতীয়া মনোভাৱেৰে, তেনেহ'লে এই ভাগৱতৰ পদবোৰ বিপদৰ ধূমকেতু, মানে অৰ্থাৎ বিপদ নাশক। ধূমকেতু মানে নাশক। গতিকে আমি প্ৰত্যেকৰে
জীৱনত কৰ্মৰ দ্বাৰাই হওক যিকোনো কাৰণতেই আমাৰ যিবিলাক বিপদ সমাগত, যদি ভাগৱতৰ পদবিলাকত কি আছে, কৃষ্ণৰ মধুময় অমৃতময় কথন আছে, গতিকে এইবিলাকে আমাৰ মনৰ মলবিলাক, ভয়বিলাক, বিপদবিলাক দূৰ কৰি পেলাব। আৰু এই কলিযুগত সংসাৰ সাগৰখন পাৰ হৈ যোৱাৰ ই এটা আলি বা ৰাস্তা। ঘোৰ কলিকাল আত নাহি ভাল, অধৰ্মে জুৰিলে ৰাজ। দিনে দিনে লোক ভৈল মলমতি, আৰু আন চিন্তা কাজ। গতিকে অন্য চিন্তা কৰাৰ কোনো কাম নাই, চিন্তা কৰি একো লাভ নাই, কাৰণ ইতিমধ্যে আজি এদিন কালি এদিন কৰি আমাৰ আয়ু পাৰ হ'ল। গুচি লয় আচাৰ সত্য হৌচ ধৰ্ম, একাকাৰ ভৈল লোক মনে গুণি দেখা, নিচিন্তি নাথাকা, যাইবে লাগে পৰলোক। এদিন যে যাব লাগিব ধ্ৰুৱ সত্য। কেতিখনে ধৰে যমৰ কিংকৰে, কৈতবা মিলে মৰণ। কৃষ্ণত বিনাই আন গতি নাই, জানিয়া লৈলো শৰণ। কথাষাৰ ভাগৱতৰ পদবন্ধে আমি গম পালোঁ। আৰু সেইকাৰণে আমাৰ মনবিলাকত আমি এইটো নিশ্চিত কৰা উচিত যে হে প্ৰভু, তুমি বিনে এই ধৰাধামত গতিদাতা কোনো নাই, তুমি অবিহনে এই সংসাৰখন মিছা। আৰু আমাৰ আধ্যাত্মিকভাৱে আমাৰ শৰীৰতো ই ধ্ৰুৱ সত্য যে যিদিনা আত্মাৰূপী ভগৱান ইয়াৰ পৰা গুচি যায়, সেইদিনা এই শৰীৰটো, সুন্দৰ শৰীৰটো মিছা। ইয়াক লাৰিলেও চুলেও অপৰাধ লাগে। গতিকে সেইকাৰণে কথাবিলাক জানি আমি মনে প্ৰাণে কায় বাক্যে তেওঁৰ চৰণত শৰণ মানে আশ্ৰয়িত হ'ব লাগে, তাৰমানে নিজকে অৰ্পিত হ'ব লাগে। দুখৰ সাগৰ যদি কলিটো, আতো আছে মহাগুণ, কেৱলে কৃষ্ণৰ কীৰ্তন কৰন্তে, উপজে সমস্তে পুণ্য। এই কলিকাল, কলিযুগটো খোজে প্ৰতি পাপ, খোজে প্ৰতি অপৰাধ হয়। ই দুখৰে সাগৰ, শাস্ত্ৰই কৈছে। কিন্তু যদিও দুখৰ সাগৰ হয় কলি, তথাপিতো ইয়াত মহাগুণ আছে। এই মহাগুণটো কি, যে কেৱল কৃষ্ণৰ নাম গুণ যদি আমি কীৰ্তন কৰোঁ, শ্ৰৱণ কৰোঁ, তেনেহ'লে সমস্ত পুণ্য ইয়াতেই অৰ্জিত হয়। সুখে বখি ৰংগে ভকতৰ সংগে, কৃষ্ণৰ কৰা আলাপ, লভিবা মুকুতি তৰিবা ভুকুতি, যমৰ যাতনা তাপ। ৰাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, নলৈবা পাখণ্ড মতি, এৰায়া নকাম বোলা ৰাম ৰাম, বৈকুণ্ঠে যাইবা ক প্ৰতি। ৰাম ৰাম। গতিকে পাখণ্ডৰ মত পালন কৰিবলৈ, অৱলম্বন কৰিবলৈ আমাক মানা কৰিছে। যদি আমি দুৰ্জনৰ সংগ সদায় লওঁ, আমাৰ ভাল মানুহ হ'লেও বেয়াৰ সংগত বেয়াই হয়। আৰু এজন যদি বেয়া মনোবৃত্তিৰ লোক হয়, ভাগৱতৰ আশ্ৰয় ২-৪ পদ শুনি উপদেশ যদি তেওঁ শিৰোধাৰ্য কৰে, তেনেহ'লে তেওঁ সিদিনাৰ পৰা যদি সৎসংগ ল'ব বিচাৰে, বেয়া মনটো তেওঁৰ এদিন পৰিষ্কাৰ হৈ যাব। এই কথাখিনি আমাক ভাগৱতে ক'লে। হয়, এতিয়া দাৰুকৰ দ্বাৰকা গমন,
যদুবংশ ধ্বংসৰ বাৰ্তা শুনি ৰোহিণী, দৈৱকী, বসুদেৱ আদিৰ প্ৰভাসৰ তীৰ্থলৈ গমন আৰু নিৰ্যান। ভগৱন্ত পুৰুষ যেতিয়া বৈকুণ্ঠগামী হ'ল আৰু দাৰুকক তেতিয়া ভগৱন্তই কৈ থৈ গৈছিল দ্বাৰকালৈ নিশ্চয় যোৱাৰ কথা। গতিকে সেইকাৰণে দাৰুক, কৃষ্ণৰ ৰথৰ সাৰথি দাৰুক এতিয়া কৃষ্ণৰ সেই বসতি স্থান দ্বাৰকালৈ গৈ কিনো কয়, হে ৰাম শুক নিগদতি শুনা ৰাজা মহাশয়, কৃষ্ণৰ কথাত তুমি তেজিও সংশয়, নপাৰিলা আপোনাক মাধৱে ৰাখিত, নকৰিবা আবেহেন শংকা কদাচিত, যমৰূপুৰৰ আনি পৰম উচ্চুকে, মৃতক পুত্ৰক দিলা দক্ষিণা গুৰুকে, সশৰীৰে নীলা স্বৰ্গে ঐন্ত জৰাক, শিকি কৃষ্ণে ৰাখিবে নোৱাৰে আপোনাক। মহামুনি শুকদেৱে মহাৰাজা পৰীক্ষিতৰ শৃংগীমুনিৰ অভিশাপত 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰক, এই বাৰ্তাটো শুনি মহাৰাজ পৰীক্ষিতে ভাবিছিল যে অভিশপ্ত যিহেতু হলো, ব্ৰহ্ম ঋষিৰ অভিশাপ, ব্ৰহ্মশাপ কেতিয়াও খণ্ডন নাযায়, ই নিশ্চয় ফলিবই। কিন্তু এটা কথা যে সৰ্পে মৃত্যুৰ সময়ত যাকে দেখি আমি মৰোঁ, জীৱ গুচি যায়, জীৱই গৈ পুনৰ সেই সাক্ষাৎ দৰ্শন পাই যোৱা শৰীৰটোত জন্ম লয়। এই কথাষাৰ মহাৰাজা পৰীক্ষিতে ভালদৰে জানে। সেইকাৰণে পৰীক্ষিতৰ মনত ভয় আছিল যে মোক তক্ষকে দংশন কৰক, সৰ্পে মোক দংশন কৰক, তাত মোৰ আপত্তি নাই, মই মৰি যাওঁ। কিন্তু এটা কথা যে সাপটোৱে যেতিয়া মোক খুটিবলৈ আহিব তেতিয়া নিশ্চয় জীয়া মানুহলৈ ভয় থাকিব। গতিকে মই মৃত্যুৰ সময়ত সাপৰ কাঁইটো দেখা পাম। এই সৰ্প কাঁইটো যিহেতু মই দৰ্শন কৰি ইহলীলা সম্বৰণ কৰিম, তেতিয়া মই ঘূৰিবাৰ গৈ নিশ্চয় সৰ্প শৰীৰত জাত হ'ম, আৰু তেতিয়া মই এনেদৰে সৎসংগ ভক্তি বা কৃষ্ণৰ গুণনাম নাপাম। ডাঙৰ সমস্যা হ'ল এই বুলি তেওঁ বৰ বিমৰিশ মনে বহি আছিল। আৰু তেতিয়া বিভিন্ন মুনিয়ে বিভিন্ন ধৰণৰ মত যদিও দাঙি ধৰিছিল, উপায় যদিও দাঙি ধৰিছিল, পৰীক্ষিতৰ মনে মানি লোৱা নাছিল। অৱশেষত মহামুনি ব্যাসদেৱ যেতিয়া আহিছিল, তেতিয়া ব্যাসদেৱক দেখা পাই সসন্মানে কৃতাঞ্জলি যেতিয়া জনাইছিল, তেতিয়া ব্যাসদেৱক কৈছিল, হে মুনিবৰ, আপুনি মোক এটা উপদেশ দিয়ক যে মই এই সময়ত 7 দিনৰ ভিতৰত মোৰ মৃত্যু অনিবাৰ্য, গতিকে এনে সময়ত মই কি কৰা উচিত, মই কিদৰে ভগৱন্তক দৰ্শন পাম। তেতিয়া ব্যাসদেৱে কৈছিল, হে ৰাজন, তুমি চিন্তা নকৰিবা, পবিত্ৰ তীৰ্থ গংগাৰ পাৰত মহামুনি শুকদেৱে ঋষি সমাজৰ সন্মুখত কৃষ্ণ গুণনাম বৰ্ণনাৰে ভাগৱত কথন কৰি আছে, আৰু তুমি গৈ তাত সেই মহামুনি মুখাশ্ৰিত কৃষ্ণ গুণনাম শুনি তুমি পবিত্ৰ হোৱাগৈ। এই কথা শুনি পৰীক্ষিতৰ খুব ভাল লাগিছিল, আৰু তেতিয়া পৰীক্ষিত তেনেদৰে গৈ শুনি আছিল। আৰু এই সময়খিনিত এইখন ভাগৱত কথন
কাৰণ তেতিয়া বৈকুণ্ঠৰ ভাগৱত আছিল। যেতিয়া পৰীক্ষিতৰ আগত ক'বলগীয়া হ'ল, পৰীক্ষিত মৰ্ত্যৰ লোক, পাপী তেওঁ ৰাজা, গতিকে সেইকাৰণে তেতিয়া বৈকুণ্ঠৰ ভাগৱতখন পৰীক্ষিত ৰজাৰ আগত শুকদেৱে এনেদৰে কৈছিল, আৰু তাৰ পৰা আমি এতিয়া শুনিব পাইছোঁ। আৰু কৃষ্ণৰ কথাত তুমি তেজীও সংশয়, ভগৱন্তৰ কথা শুনিলে কোনো কাৰণে তুমি যি কাৰ্যই নকৰক তেওঁৰ তুমি অকণমানো সন্দেহ নকৰিবা, সংশয় নকৰিবা। ভগৱন্ত পুৰুষে নিজেই তেওঁ নিজকে ৰাখিব নোৱাৰিলে, নাৰাখিলে। এই ধৰাধামত মনুষ্য শৰীৰ পালে বা শৰীৰ লৈ জীৱই জন্ম ল'লে, স্বয়ং ভগৱান আহিলেও তেওঁ মানে স্থায়ী নহয়, তেওঁ অস্থায়ী। গতিকে সেইকাৰণে তেওঁ এদিন গুচি যাবলগীয়া হ'ল, বা স্বইচ্ছাই তেওঁ গুচি গ'ল, সেইটো বেলেগ কথা। নকৰিবা আবে হেন শংকা কদাচিত, গতিকে তুমি চিন্তা নকৰিবা, ইয়াত এই ধৰাধামত কোনো স্থায়ী নহয়, যি আহিলেও সকলো বিনাশী। যমৰো পুৰৰো আনি পৰম উৎসুকে, মৃতক পুত্ৰক দিলা দক্ষিণা গুৰুকে। যিজন ভগৱন্ত পুৰুষ কৃষ্ণই যমপুৰীৰ পৰা গুৰুৰ সান্দীপনৰ পুত্ৰসকলক আনি তেওঁ দক্ষিণা হিচাপে দান দিব পাৰিছিল, গতিকে তেওঁ যে এই ধৰাধামৰ মলামতী মনুষ্যই তেওঁ ভক্তি কৰিলে তেওঁ যে পবিত্ৰ কৰি লৈ নাযাব বা যাব নোৱাৰিব, এই তুমি অলপমানো সংশয় নকৰিবা। সশৰীৰে নীলাস্বৰ্গে অন্ত্যজ জাতিক, একেবাৰে নিজ জাতিকো তেওঁ সশৰীৰে লৈ যাব পাৰিছিল। সেইকাৰণে সেইজন কৃষ্ণই যে আপুনি মোক বা আমাক ৰাখিব নোৱাৰিব, এই কথাটো সন্দেহ কৰাৰ অলপো কাৰণ নাই। হে ৰাজন, তুমি চিন্তা নকৰিবা। ব্ৰহ্মস্তে দুহিলে তোমাৰ কলে বৰ, গদা ধৰি প্ৰৱেশিলা গৰ্ভৰ ভিতৰ, অষ্টক ভাংগিলা যিটো জীয়াইলা তোমাক, শিকি কৃষ্ণে ৰাখিবেন পাৰে আপোনাক। দেৱী উত্তৰাৰ গৰ্ভত মহাৰাজ পৰীক্ষিত যেতিয়া আছিল গৰ্ভস্থ হৈ, তেতিয়া অশ্বস্থমাই যি ব্ৰজাঘাত কৰিছিল, শৰ নিক্ষেপ কৰিছিল, সেই শৰৰ পৰাও মানে শৰাঘাতৰ পৰাও ভগৱন্তই কৌমদুকী গদা লৈ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি পৰীক্ষিতক ৰাখি আছিল। গতিকে সেইজন ভগৱন্তই যে আপুনি মোক আমাক ৰাখিব নোৱাৰিব, ইয়াত কোনো সন্দেহ নাই। বানক ৰাখিবে লাগি যুজিলন্ত হৰে, তাহাংকু মহিলা প্ৰভু বৃজিম্ভন হৰে, জগতকে সংহৰে অন্তকো যিটো ৰুদ্ৰ, কৃষ্ণ আগে ভৈলন্ত প্ৰত্যংগ যেন ক্ষুদ্ৰ, পৰম ঈশ্বৰ হেন কৃষ্ণ কৃপাময়, যাৰ কটাক্ষতে হোৱে সৃষ্টি স্থিতি লয়, হেন কৃষ্ণে ৰাখিবে ন পাৰে আপোনাক, কোনো বৰ্বৰে আবে পতিয়াইবে আক। লগে লগে পৰীক্ষিত মুনিয়ে শুকমুনিয়ে মহাৰাজা পৰীক্ষিতক এই বুলিও ক'লে যে বান ৰজাৰ একান্ত গুৰু আছিল স্বয়ং শিৱ হৰ। গতিকে যেতিয়া উষা অনিৰুদ্ধই যেতিয়া বানৰ ছোৱালীক
মানে হেৰি কৰিলে, তেওঁ বিবাহ কৰাবলৈ বান ৰাজ্যত প্ৰৱেশ কৰি তেনেকৈ থাকিল। কথা এষাৰ গম পাই বান ৰজাই অনিৰুদ্ধক অনিষ্ট কৰিবলৈ অৰ্থাৎ ধ্বংস কৰিবৰ কাৰণে উঠি পৰি লাগিল। আৰু এই কথা জানি অনিৰুদ্ধই কি কৰিলে, মানে বিভিন্ন পাশেৰে অনিৰুদ্ধক বান ৰজাই বন্দী কৰি ৰাখিলে। অনিৰুদ্ধও অলপ পৰাক্ৰমী নাছিল, কিন্তু তথাপিও নাগপাশ বা অন্য কিবা কিবি বানেৰে যেতিয়া বন্দী কৰি ৰাখিলে, তেতিয়া ভগৱন্ত পুৰুষ কৃষ্ণক স্বয়ং পাৰিষদ নাৰদে গৈ জনালে কথাটো। আৰু নাৰদে যেতিয়া কৃষ্ণক কথাটো জনালে, কৃষ্ণই উঠি পৰি লাগিল, আৰে মোৰে বংশৰ মোৰ নাতি কাৰ ইমান সাহস, এই বুলি বানৰ লগত যুদ্ধ কৰি নাতি অনিৰুদ্ধক মুকলি কৰিবৰ কাৰণে আহিল। আৰু যেতিয়া আহি কৃষ্ণই বা অন্যান্য বলভদ্ৰকে আদিসকলে বানৰ লগত যুঁজ আৰম্ভ কৰিলে, তেতিয়া বান ৰজাৰ গুৰু স্বয়ং শিৱ আছিল। বান ৰজাই উপায় নাপাই শিৱক ধ্যান কৰাৰ লগে লগে শিৱ দৌৰা দৌৰিকৈ আহি পেলাই মোৰ শিষ্যক ইমান অপদস্থ কৰা কাৰ শক্তি আছে, এই বুলি শিৱই যুঁজত লাগিল স্বয়ং কৃষ্ণৰ। যেতিয়া যুঁজত লাগিল, তেতিয়া প্ৰথমতে যুঁজ কৰি কৰি শিৱই এইটো শিৱজ্বৰ পঠিয়াই দিলে। অস্ত্ৰ হিচাপে শিৱই শিৱজ্বৰ নামে এটি জ্বৰ পঠিয়াই দিলে। যেতিয়া জ্বৰ পঠিয়াই দিলে, তেতিয়া সেই জ্বৰটোই কৃষ্ণ পক্ষৰ সকলোকে আক্ৰান্ত কৰিলে আৰু কৃষ্ণকো অলপ ভেদ কৰিলে। যেতিয়া কৃষ্ণকো ভেদ কৰিলে, তেতিয়া ভগৱন্ত কৃষ্ণ যে সৰ্বশক্তিমান হয়, গতিকে সেইটো প্ৰকাশ কৰিবৰ নিমিত্তে তেওঁ লগে লগে বিষ্ণু জ্বৰৰ বৈষ্ণৱ জ্বৰৰ উৎপত্তি কৰিলে। আৰু সেই বৈষ্ণৱ জ্বৰটো কৃষ্ণই শিৱক উদ্দেশ্যি পঠিয়াই দিলে। আৰু শিৱক ভেদ কৰাৰ লগতে বান প্ৰমুখ্যে অন্যান্য যিমানবিলাক বানপক্ষীয় সৈন্য আছিল সকলোকে মানে এফালৰ পৰা নিপাত কৰি যাব লাগিল। আৰু তেতিয়া কৃষ্ণই কি কৰিলে, অৱশেষত শিৱই আহি উপায় নাপায় কৃষ্ণৰ তাত শৰণাগত হৈ কৈছে, প্ৰভু মোৰ অপৰাধ হ'ল, ময়েই ইমান দিন ময়েই জগতৰ ঈশ্বৰ বুলি ভাবি মোতকৈ কোনো নাই বুলি ভাবি পেলাইছিলোঁ, কিন্তু আজি মই আপোনাৰ বৈশ্যতা স্বীকাৰ কৰিলোঁ। গতিকে লগে লগে শিৱই বান ৰজাক ক'লে আৰু বান ৰজাই নিজে বন্দী কৰি থোৱা সেই অনিৰুদ্ধক তাৰ পৰা মোকোলাই দি পঠিয়ালে আৰু উশাকো লগত দি পঠিয়ালে। গতিকে কি কৈছে জ্বৰটো এতিয়া আমাৰ যে এই ধৰাধামত জ্বৰৰ উৎপত্তি হৈছে, মানুহৰ যিবিলাক আমাৰ পানী লগা জ্বৰ বা তাৰমানে শিৱজ্বৰে আক্ৰান্ত কৰিলে দৰৱ বা ঔষধ পাতি বা বেজ এইবিলাকৰ দ্বাৰা তাক বচাব পাৰি। কিন্তু যিটো জ্বৰত মানুহ আৰু বচাব নোৱাৰি, নাবাচে, জানিব সেইটো বৈষ্ণৱ জ্বৰ, বিষ্ণু জ্বৰ, তাৰমানে ভগৱন্ত কৃষ্ণৰ পৰা উৎপত্তি। তাৰমানে অৰ্থাৎ তেওঁৰ বিনাশৰ সময় আহিল। ভগৱন্ত আত্মাৰূপী কৃষ্ণই হৃদয়ত থাকি তেওঁৱেই সেই জ্বৰটো ইয়াতে উদ্ভৱ কৰি দিছে। তাৰমানে সেই জীৱৰ আপোনাৰ পুত্ৰই হওক, ভাতৃয়ে হওক, স্বামীয়ে হওক, যোনেই নহওক লাগিলে, কিন্তু সেইজন এতিয়া বিনাশৰ সময় মানে উপস্থিত হ'ল। গতিকে সেইকাৰণে জ্বৰতে আক্ৰান্ত হৈ মানুহজন ঢুকাই গ'ল। তাৰমানে সেইটো কৃষ্ণই এতিয়া তেওঁৰ দেহ ত্যাগ কৰি গুচি যাবৰ সময় হ'ল। আৰু যিটো জ্বৰত মানে মানুহ আক্ৰান্ত হৈ বহুত দুখ কষ্ট ভুঞ্জে যদিও বহুদিনৰ মূৰত হ'লেও ভাল হয়, গতিকে জানিব সেইটো শিৱই মানে বানৰ উপকাৰ কৰিবৰ কাৰণে প্ৰথমতে উৎপত্তি কৰা সেইটো জ্বৰ দৰৱ পাতিয়ে, অৰ্থাৎ কৃষ্ণ যিহেতু আত্মাৰূপে আছে, কৃষ্ণ থকা জেগাত সেই জ্বৰে আক্ৰান্ত কৰি তেওঁক একো কৰিব নোৱাৰে, সেইটো আকৌ ফিৰি যাব লাগিব। গতিকে এইবিলাক আমাৰ এই বাহ্যিক জগতৰ এইবিলাক উদাহৰণ দি থৈছে। তাৰমানে জ্বৰৰ উৎপত্তি সেই তেতিয়াই হৈছিল এইটো ৰোগৰ। হয় হয় হয়। হে ৰাম ব্ৰহ্ম অৱস্থাই দুহিলেতো, এইখিনি আমি পঢ়িলোঁ। অবান কৰা শিৱে লাগি যুঁজিলন্ত হৰে, তাহাকো মহিলা প্ৰভু বিজিম্ভন হৰে। জগতকে সংহৰে অন্তক যিটো ৰুদ্ৰ,
কৃষ্ণ আগে ভৈলন্ত পতংগ যেন ক্ষুদ্ৰ। গতিকে এই জগতখনকে সংহৰণ কৰিব পৰা যিটো অন্তক মানে যমৰূপী স্বয়ং ৰুদ্ৰদেৱ, কিন্তু কৃষ্ণৰ আগত সেই ৰুদ্ৰদেৱৰ সেই শক্তি এটা পৰুৱাৰ দৰে হৈ পৰিল। বুজি পালে কথাখিনি? গতিকে ঠিক এনেদৰে কাৰ্যক্ষেত্ৰত পৰম ঈশ্বৰ হেন কৃষ্ণ কৃপাময়, যাৰ কটাক্ষতে হোৱে সৃষ্টি স্থিতি লয়, হেন কৃষ্ণে ৰাখিবেন পাৰে আপোনাক, কোনো বৰ্বৰে আবে পতিয়াইবে আক। গতিকে এইবিলাক কাৰ্যত মানে হেৰি হোৱা কাৰ্যত তেওঁ ইতিমধ্যে এইটো কি ক'ম, জয়ী হোৱা সেইজন জগদীশ্বৰ কৃষ্ণই আমাৰ নিচিনা সাধাৰণ মানুহক ৰাখিব নোৱাৰিব যে এইটো বিশ্বাস যি ঈশ্বৰৰ বৈষ্ণৱ বা ভক্ত হয় তেওঁ ইয়াতে অলপো সংশয় নকৰে। সংশয় কৰিব কোনে? যিবিলাক বৰ্বৰ স্বভাৱৰ হয়, সেইবিলাকেহে কোনোবা দিনা কৃষ্ণই ৰাখিব, বাদ দিয়কহে এই বুলি ক'ব। হৰা মনুষ্য লোকত কিছু নাই সুস্থ গতি, হেন খেদে খাইলা ইটো ত্ৰিজগতপতি, বৈকুণ্ঠ কলৰি গৈলা নৰৈ দ্বাৰকাত, জানি আনি পতি শংকা নকৰিবা আত। গতিকে এই মনুষ্য জনম লাভ কৰিলে মানে স্থায়ী যিটো সুখ এইটো কোনেও ভোগ কৰিব নোৱাৰে। মনুষ্য লোকত কিছু নাই সুস্থ গতি, মানে অসুস্থ অশান্তিয়ে মুহূৰ্তে মুহূৰ্তে আমাক লাগ দিলে। বহুত ধনী মানি হ'লেও তেওঁৰ মনত এটা অশান্তি বা অসুস্থতাই লাগ দিব। গতিকে হে ৰাজন, তুমি মনুষ্য শৰীৰ পাৰিলে সকলো যে সুখী হয় সুস্থ হয় এইটো তুমি চিন্তা নকৰিবা, নাভাবিবা। হেনকে দেখাইলা এইটো ত্ৰিজগতপতি, জগত ঈশ্বৰ ভগৱন্তই তেওঁ মনুষ্যৰ ৰূপ পূৰ্ণ ব্ৰহ্ম নৰৰ ৰূপ ধাৰণ কৰি এই দাপৰৰ শেষে কলিৰ আদ্যে এইটোকেই দৰখাই থৈ গ'ল। তাৰমানে যিমান ভগৱন্ত সম নৰ আহিলেও, ভগৱান সদৃশ নৰ আহিলেও ইয়াতে এদিন যে ইয়াৰ পৰা গুচি যাব লাগিব। এই সংসাৰত জীৱন যাপন কৰোঁতে তেওঁৰো যে দুখ আছে, তেওঁৰো যে শোক আছে, এইটো বৈকুণ্ঠপতি কৃষ্ণই নৰ ৰূপ ধাৰণ কৰি দেখুৱাই থৈ গ'ল। তাৰমানে এটা আৰ্হি দি থৈ গ'ল নৰ সমাজলৈকে। সেইকাৰণে বৈকুণ্ঠক লৰি গৈলা নৰৈ দ্বাৰ, সেইকাৰণে তেওঁ পুনৰবাৰ তেওঁ ভগৱান, তেওঁ যিবিলাক দৰ্শন দিলে, যিবিলাক আৰ্হি দেখুৱালে সেইবিলাক সত্য আছিল, সেইবিলাক ভক্তিমান আছিল। আৰু সেইকাৰণে তেনে আৰ্হি প্ৰদৰ্শন কৰা বৰ্তমান ধৰাধামৰ লোকে নৰশৰীৰেও তেনে কাৰ্য যদি অৱলম্বন কৰিব পাৰে তেনেহ'লে তেওঁ অৱশেষত বৈকুণ্ঠ ধাম পাবগৈ, এইটো দিলে। গতিকে সেইকাৰণে ৰাজন, তুমি অকণমানো মনত শংকা নকৰিবা। যিটো মহাৰাজা সিংহাসনে থাকে চৰি, ইন্দ্ৰ হেন অন্তকালে মৰে দান্ত তৰি, মৰিলে অৱশ্যে হোৱা বিষ্টা পলু চাই, কুৎসিত বিষয় দেখা একো সুখ নাই। গতিকে আমাক এইবিলাক উদাহৰণ দিছে। যিজন মহাৰাজা হয় সদায় সিংহাসনত বহি ৰাজ কাৰ্য পালন কৰি থাকে, তেওঁ এদিন কিন্তু মৰিলে কিন্তু আকৌ নৰকগামী হয়। যদি ঈশ্বৰত ভকতি কৰি মানে বৈষ্ণৱ বা ভক্তি কৰি ভকত হৈ তেওঁ বৈকুণ্ঠ আৰাধনা বা স্বৰ্গ প্ৰাপ্তিৰ আৰাধনা নকৰে, ঈশ্বৰৰ যদি কথা এবাৰো নাগায়, নাভাবে, নাম নলয়, তেনেহ'লে তেওঁ ৰাজা হ'লেও নাৰকী জীৱন লাভ কৰিবই লাগিব মৰাৰ পিছত। গতিকে স্বয়ং দেৱৰাজ ইন্দ্ৰয়ো এদিন দাঁত নিকটাই মৰি গ'ল বুলি কৈছিল। হয়,
মৰিলে অৱশ্যে হবে 20টা পলু চাই, মৰিলে নৰকত কি আছে? এই শৌচ পেচাবত থকা উৎপত্তি হোৱা পোকবিলাকৰ দৰে তাৰ পৰাহে জীৱৰ শৰীৰ মানে ষ্টেজ বাই ষ্টেজ আৰম্ভ হৈ আহে। একেবাৰে আৰম্ভণিতে জীৱই গৈ এই আমাৰ পায়খানাৰ লেতেৰাত গৈ পেলাই যিটো পোক, সেইটোৰ পৰা জীৱদেহাৰ আৰম্ভণি হয়। সেইটো একদম কমদিনীয়া, সিটোৰ পিছত তাৰ ওপৰত পোক পৰুৱা, তাৰ ওপৰত বা বিছা পলু এনেধৰণৰ এনেকৈ ক্ৰমান্বয়ে তাৰমানে উন্নতিৰ ফালে আহি এনেদৰে 84 জনম যেতিয়া পাব, 84 জনমৰ অন্তত এবাৰ মানৱ শৰীৰ পায়। আমিবিলাকো সেই একে পৰ্যায়ক্ৰমে আহি এইবাৰ কিন্তু এই মানৱী শৰীৰ লাভ কৰিছোঁ। গতিকে এইবাৰহে আমি এনে সৎসংগ লৈ এই নাম কীৰ্তন কৰি বৈকুণ্ঠ প্ৰাপ্তিৰ কাৰণে বৈকুণ্ঠৰ প্ৰতি ভগৱানক স্মৰণ কৰিবৰ সুযোগ পাইছোঁ। কিন্তু আমাৰ গৃহত পালন কৰি থকা গৰুটো, কুকুৰ মেকুৰীটো আমাৰ গৃহতে আমাৰে লালিত পালিত হৈ আছে, তথাপিতো আজি ইয়াতে আহিলে সেই চুপ বুলি ক'ম আমি। কিবা